গোসাইগাঁৱত চিলনী চোৰৰ সন্ত্ৰাস এগৰাকী মহিলাৰ পৰা কাঢ়ি নিলে সোণৰ চেইন গোসাইগাঁৱৰ DK ৰোডৰ ৩ নম্বৰ ৱাৰ্ডত এই ঘটনাটো সংঘটিত হৈছে মটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে মহিলাগৰাকীৰ পৰা কাঢ়ি নিয়ে চেইন কথালকে যে বিনোদ গোলছাৰ মাকে বজাৰত গৈছিল তাৰ পৰা চব্জি কিনি আনি ইয়াতে আমাৰ ঘৰৰ সন্মুখতে তেখেতৰ ঘৰ নামি পেলাই ঘৰত গৈ আছিল ঠিক তেনেকুৱা সময়তে দুজন বাইকাৰে আহি পেলাই গলত চেইনটো টানি লৈ পলাই গ'ল আমি দৌৰিছোঁ পিছফালে ধৰ বুলি ইমান বেগেৰে বাইক চলাইছে সিহঁতে যে ধৰাৰ কোনো ৰাস্তাই নাই গতিকে এইফালে আপোনাৰ উত্তৰ ফালে ওলাই গৈছে কিমান ওজনৰ হ'ব সোণটো এইটো শুনা মতে 1.5 ভৰিমান হ'ব আগৰ পৰাই ফ'ল' কৰি আছিল বোধহয় যেতিয়া তেখেতে বজাৰ গৈছিল চব্জি কৰাৰ কাৰণে তেতিয়াৰ পৰা বোধহয় সিহঁতে ফ'ল' কৰি আহি আছে আহি পেলাই ইয়াতে ফাঁকা পাইছে জেগাটো ঠিক তেনেকুৱা সুযোগ লৈ পেলাই সিহঁতে চেইনটো কাঢ়ি লৈ পলাইছে